নিশ্চয়কৈ ৰাজীৱ ছাৰ, যোৱা 12 তাৰিখৰ দিনাখন এক ঘটনা সংঘটিত হৈছিলে শিৱসাগৰ ভটিয়াপাৰ বাৰীচুকত। আৰু এই ঘটনা সংঘটিত হোৱাৰ পিছৰ পৰা আজি সম্পূৰ্ণ 7টা দিন পাৰ হৈ গ'ল। 7টা দিনত ONGCৰ যিসকল বিশেষজ্ঞৰ দল আছে সেই বিশেষজ্ঞৰ দলসমূহ সম্পূৰ্ণৰূপে ফেইলিয়াৰ হৈছে। আৰু এই মুহূৰ্তত মই যিহেতু এই ভটিয়াপাৰ বাৰীচুকত আছোঁ, আৰু বাৰীচুকত যদি আপুনি চায় তেতিয়াহ'লে এই 7টা দিনেই একেই শব্দৰ যিটো প্ৰাবল্য বা একেই যিটো বায়ু প্ৰদূষণ, সেই বায়ু প্ৰদূষণ। আৰু এই মুহূৰ্তত মই যিহেতু এই স্থানতে আছোঁ, মই এই মুহূৰ্তত পৰিৱেশটো দেখাইছোঁ। যিহেতু মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে এই 7টা দিনেই ONGCৰ যিসকল বিশেষজ্ঞৰ দল আছে সেই বিশেষজ্ঞৰ দলসমূহে এই যিটো গেছ নিৰ্বাপিত হৈছে, অহৰহভাৱে যিটো গেছ নিৰ্বাপিত হৈছে, এই গেছ নিৰ্বাপিত হৈ থকা যিটো ঘটনা, সেই ঘটনাটোৰ কোনো ধৰণৰ সুফল দেখাব পৰা নাই। যাৰ পৰিপ্ৰেক্ষিতত ইয়াৰ স্থানীয় যিসকল লোক আছে সেই লোকসকল এতিয়া ক্ষোভিত হোৱা পৰিলক্ষিত হৈছে। আৰু ONGCৰ যিসকল কৰ্তৃপক্ষ আছে সেই কৰ্তৃপক্ষৰ ফালৰ পৰা কোনো ধৰণৰ আশ্বস্ত প্ৰদান কৰিব পৰা নাই যে কেনেধৰণৰ কেতিয়ালৈ আচলতে এই গেছ আচলতে সম্পূৰ্ণৰূপে বন্ধ হ'ব, তেনেধৰণৰ কোনো ধৰণৰ কথা বতৰা ক'ব পৰা নাই। আৰু আশ্চৰ্যজনকভাৱে এই যিসকল ONGCৰ বিষয়ববীয়া আছে, এই যিজন এছেট মেনেজাৰ যিজন ইডি কালি যিজনে সংবাদমেল সম্বোধন কৰিছিল, তেওঁ সংবাদমেলতো আচলতে সাংবাদিকৰ যিসমূহ প্ৰশ্ন আছে সেই প্ৰশ্নসমূহৰ উত্তৰ আচলতে ভালকৈ দিব পৰা নাই। তেওঁলোকক সোধা হৈছিলে যে এই গেছ কেতিয়া সম্পূৰ্ণৰূপে বন্ধ হ'ব, তেওঁ সেই কথা বতৰাখিনি কোনো উত্তৰ নাই। কাৰণ তেওঁলোকৰ সম্পূৰ্ণৰূপে ফেইলিয়াৰ হৈছে, এই 7টা দিনেই ফেইলিয়াৰ হৈছে। আৰু তেওঁলোকক সোধা হৈছিলে যে SK পেট্ৰৰ যিজন স্বত্বাধিকাৰ, যিজন শ্ৰীকৃষ্ণ আগৰৱাল, তেওঁৰ বিৰুদ্ধে আচলতে কিবা ব্যৱস্থা গ্ৰহণ কৰিব নেকি, সেই ধৰণৰ কোনো ধৰণৰ উত্তৰ নাই। তাৰপিছত সোধা হৈছিলে যে গেলেকীত দুটাকৈ তৈলখাট জ্বলি যোৱাৰ পিছত এই যিজন ঠিকাদাৰী প্ৰতিষ্ঠান SK পেট্ৰ, শ্ৰীকৃষ্ণ আগৰৱালক তেওঁলোকে এই যিটো ৰিগ, সেই ৰিগটো কিয় দিছিলে, সেই কথাৰ উত্তৰ নাই। মুঠৰ ওপৰত ONGCৰ যিসকল কৰ্তৃপক্ষ আছে বা ONGCৰ যিসকল বৰমূৰীয়া আছে, তেওঁলোকৰ হাতত এনেধৰণৰ কোনো ধৰণৰ তথ্য নাই। আৰু ONGCৰ যিসকল বিষয়ববীয়া আছে তেওঁলোকে কালিলৈকে অৰ্থাৎ 6টা দিনেই সাৰ পোৱা নাছিলে। 6টা দিনৰ পিছত যেতিয়া মুখ্যমন্ত্ৰী পৰহি দিনাখন শিৱসাগৰলৈ আহিছিলে, ভটিয়াপাৰ বাৰীচুকৰ আশ্ৰয় শিবিৰলৈ আহিছিলে, তেওঁ এটা কথা কৈছিলে যে মই যিটো বিষয় সেই বিষয়টো সম্পূৰ্ণৰূপে তেওঁ পুৱাৰ পৰা নিৰীক্ষণ কৰিব। আৰু অৱশেষত কালি সন্ধিয়া যিটো সংবাদমেল সম্বোধন কৰিলে, সেই সংবাদমেলটো সম্বোধন কৰাৰ পিছতো দেখা গৈছিলে যে তেওঁলোকে সম্পূৰ্ণ দায়হৰা এক মন্তব্য তেওঁলোকে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে। আৰু ইতিমধ্যে মই কৈছোঁৱে, এই যিজন শ্ৰীকৃষ্ণ আগৰৱাল, সেই শ্ৰীকৃষ্ণ আগৰৱাল অৰ্থাৎ অসমৰ যিগৰাকী মুৰব্বী, অসমৰ মুখ্যমন্ত্ৰী আহি এই স্থানত উপস্থিত হ'ল, কিন্তু 7টা দিনেই যিজনৰ বাবে এই গোটেই ঘটনাটো সংঘটিত হ'ল, যিজনৰ অভিজ্ঞ কিছুমান লোকৰ বাবে যি ঘটনাটো সংঘটিত হ'ল, তেওঁ আচলতে ইয়ালৈ আহিবলৈ আহৰি নহ'ল। কিন্তু তাৰ সমান্তৰালভাৱে যদি চাই, কালি সন্ধিয়া ভাগত বীৰলাচি থানাৰ যি শিৱসাগৰ ফুকননগৰ স্থিত যিটো কোঠাৰ পৰা বহি তেওঁ এই যি কলা অধ্যায়ৰ যিখন সাম্ৰাজ্য, সেই সাম্ৰাজ্যখন চলাই আছে, যিটো অবৈধ তেল চুৰৰ যিটো সাম্ৰাজ্য, সেই সাম্ৰাজ্যখন চলাই আছে, তাৰ কাৰ্যালয়ৰ সন্মুখত এই কৈলাশ ভৱনৰ সন্মুখত বীৰলাচি থানাই প্ৰতিবাদ কৰিছিলে। তেওঁলোকে বীৰলাচি থানাৰ যিগৰাকী প্ৰশাসনিক সচিব শৃংখল চলিয়ে তেওঁক ফোন কৰি মাতি পঠিয়াইছিলে, কিন্তু তেওঁ আচলতে সাহস নহ'ল, সন্মুখলৈ আহিবলৈ সাহস নহ'ল। আজি 7টা দিনেই এই স্থানত ভটিয়াপাৰ বাৰীচুকত আহিবলৈ সাহস নহ'ল তেওঁ, যাৰ বাবে এই গোটেই ঘটনাটো সংঘটিত হ'ল। তেওঁ আহিবলৈ সাহস নহ'ল। মুঠৰ ওপৰত শ্ৰীকৃষ্ণ আগৰৱাল, মই বাৰম্বাৰ কৈছোঁ, শ্ৰীকৃষ্ণ আগৰৱালৰ যিটো ফুকননগৰ স্থিত যিটো বিশাল সম্পত্তি আছে, যিটো কাৰ্যালয় আছে কৈলাশ ভৱন, এই কৈলাশ ভৱনৰ পৰাই অবৈধ যিটো খাৰুৱা তেল বা অবৈধ যিটো তেল বা যিসমূহ তেওঁ অবৈধ যিটো কাৰবাৰ, সেই কাৰবাৰ যিটো সাম্ৰাজ্য, সেই সাম্ৰাজ্যখন তেওঁ গঢ়ি তোলে। আৰু এই মুহূৰ্তত মই যিহেতু কৈছোঁৱেই, ইতিমধ্যে গোটেই কথা বতৰাবোৰ উল্লেখ কৰিছোঁ, ONGCৰ ফালৰ পৰা মুঠৰ ওপৰত কোনো ধৰণৰ ইয়াৰ স্থানীয় লোকক হওক বা সংবাদ মাধ্যমক হওক এতিয়ালৈকে এই যি গেছ নিৰ্বাপন কেতিয়া হ'ব বা এই গোটেই কথা বতৰাখিনি আশ্বস্ত কৰিব পৰা নাই যে কেতিয়ালৈ হ'ব। আৰু যিটো বিশেষজ্ঞৰ দলৰ কথা কৈছে USAৰ পৰা, অৰ্থাৎ আমেৰিকাৰ পৰা অহা যিটো বিশেষজ্ঞৰ দল, সেইটো এতিয়ালৈকে সংবাদ মাধ্যমৰ আগত কোনো ধৰণৰ তেনেকুৱা তথ্য প্ৰকাশ কৰা নাই। ৰাজদীপ, কথাটো হৈছে যে এগৰাকী ব্যক্তিৰ নাম গোটেই প্ৰসংগটোত উত্থাপন হৈছে, মুজাক্কিৰ, যাৰ নাম হৈছে শ্ৰীকৃষ্ণ আগৰৱাল। এই শ্ৰীকৃষ্ণ আগৰৱালৰ বিৰুদ্ধে বহু অভিযোগ আছে, কাৰণ ৰিগটো তেওঁ ঠিকাত লৈছিল, তেওঁৰ SK পেট্ৰ নামৰ কোম্পানীটোৱে ঠিকাত লৈছিল। এই শ্ৰীকৃষ্ণ আগৰৱাল এতিয়ালৈকে আহি নোপোৱাৰ কাৰণটো কি, তেওঁ কিয় পলাব বিচাৰিছে, গোটেই বিষয়টোৰ পৰা কিয় আঁতৰি থাকিব বিচাৰিছে? নিশ্চয় ৰাজদীপ চাওক, মই ইতিমধ্যে কৈছোঁৱে যে এই শ্ৰীকৃষ্ণ আগৰৱাল যিজন উজনি অসমৰ অন্যতম তেলচুৰি চক্ৰৰ লগত জড়িত, যিজন তেলচুৰ
1993 চনৰ পৰা এই যিটো তেল চোৰৰ লগত জড়িত আৰু এই যিজন ব্যক্তি শ্ৰীকৃষ্ণ আগৰৱাল, এই শ্ৰীকৃষ্ণ আগৰৱাল আজি 7টা দিন ধৰি এই স্থানত উপস্থিত হোৱা নাই। কাৰণ তেওঁৰ এনেকুৱা ঘটনা এইটো কোনো প্ৰথম ঘটনা নহয়। মই ইতিমধ্যে উল্লেখ কৰিছোঁ, ইয়াৰ পূৰ্বে 2টাকৈ তৈলখাট জ্বলি চাৰখাৰ হৈ গৈছে গেলেকীত। তাৰপিছতো তেওঁ ONGCৰ লগত এনে কি মেটেৰিয়েলি আছে যে 6টাকৈ যি তৈলখাট, সেই তৈলখাট ONGC এই যিজন বিতৰ্কিত যিজন ঠিকাদাৰ শ্ৰীকৃষ্ণ আগৰৱাল অৰ্থাৎ শ্ৰীক তেওঁক গতাই থৈছে। আৰু এইজন যিজন বহিৰাগত বনিয়া, সেই বনিয়াই আচলতে নিজৰ আঙুলিত ধৰি নচুৱাইছে ONGCৰ যিসকল বিষয়ববীয়া আছে, ONGCৰ যিসকল কৰ্তৃপক্ষ আছে। ৰাজদীপ, কথা পোহৰলৈ আহিছে, বিভিন্ন সূত্ৰৰ পৰাই কথাটো কোৱা হয় যে অইল ONGCত অসমীয়া যুৱকে ঠিকা নাপায়। অইল ONGCত অসমীয়া যুৱকে যদি কাম কৰিবলৈ যায় তেনেহ'লে এটা চক্ৰই তেওঁলোকক কাম কাজসমূহৰ পৰা আঁতৰাই বা তেওঁলোকক হেঁচা মাৰি ধৰি ৰখাৰ এটা গোটেই প্ৰক্ৰিয়া এটা চলাই থাকে। আৰু এই শ্ৰীকৃষ্ণ আগৰৱালৰ নেতৃত্বত ONGCত এনেকুৱা এটা প্ৰক্ৰিয়া চলি আছিল যে এজন যদি অসমীয়া যুৱকে ঠিকা এটা বা ৰিক এটা বিচাৰি যায় তেনেহ'লে সেই চক্ৰটোৱে অসমীয়া যুৱকজনক ৰিকটো দিয়াত বাধাৰ সৃষ্টি কৰে বা ৰিকটো দিবলৈ নিদিয়ে। এনেকুৱা অভিযোগো উত্থাপিত হৈছে। এই সন্দৰ্ভত আপুনি কি ক'ব? নিশ্চয়কৈ ৰাজীৱ ছাৰ, মই ইতিমধ্যে কৈছোঁৱে, যদি ONGCৰ আপুনি এটা ৰিগৰ কণ্ট্ৰেক্ট ল'বলৈ হয় তেতিয়াহ'লে দক্ষতাৰো অৰ্হতা কথা থাকে। কিন্তু এই ONGC হওক বা অইল ইণ্ডিয়া হওক, এইবোৰ এনেকুৱা কিছুমান ঠিকাদাৰী বনিয়াই আচলতে গোপন বুজাবুজি, ONGC যিসকল বৰমূৰীয়া আছে, বৰমূৰীয়াৰ লগত গোপন বুজাবুজিৰে তেওঁলোকে কোনো অৰ্হতা নথকা, কোনো দক্ষতা নথকা কিছুমান ব্যক্তিক হায়াৰ কৰি আনে, যাৰ পৰিপ্ৰেক্ষিতত এই বাগজানৰ দৰে ঘটনা বা যাৰ দৰে 2005 চনত বিকমৰ দৰে ঘটনা আৰু যাৰ পৰিপ্ৰেক্ষিতত দেখা যায় যে শিৱসাগৰ ভটিয়াপাৰা বাৰীচুকৰ দৰে ঘটনা সংঘটিত হয়। আৰু ইতিমধ্যে মই উল্লেখ কৰিছোঁ, এই শ্ৰীকৃষ্ণ আগৰৱালা যিজন ব্যক্তি, যিজন বিতৰ্কিত ঠিকাদাৰ, যিজন উজনি অসমৰ অন্যতম তেল চুৰি চক্ৰৰ লগত জড়িত শ্ৰীকৃষ্ণ আগৰৱাল, সেই শ্ৰীকৃষ্ণ আগৰৱালৰ ইতিমধ্যে 2023 চনত আৰু 2025 চনৰ প্ৰথম মাহতে আচলতে দেখা গৈছিলে গেলেকীস্থিত 2টাকৈ তৈলখাটত সম্পূৰ্ণৰূপে জ্বলি চাৰখাৰ হৈ গৈছিলে। তাৰপিছতো দেখা যায় যে এই বহিৰাগত বনিয়াৰ লগত ONGCৰ একাংশ বৰমূৰীয়াই মিতিৰালি কৰি এই বহিৰাগত যিসমূহ বনিয়া আছে, বনিয়াসমূহক ৰিগসমূহ ঠিকা ঠুকুলি দিয়াৰ আৰম্ভ কৰিছে ইতিমধ্যে।